নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমান আমি মহাত্মা গান্ধী কেনেকৈ ভাৰতলৈ আহিলে, ভাৰতলৈ আহি তেওঁ কি কি আন্দোলন কৰিলে, সেই কথাখিনি আমি আলোচনা কৰি আছোঁ। আমি পাই আহিছোঁ যে 1915 চনত মহাত্মা গান্ধী ভাৰতলৈ ঘূৰি আহিছিলে। তাৰ পাছত 1916 চনত তেওঁ কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰিছিলে। 1917 চনত তেওঁ চম্পাৰণ আন্দোলন কৰিছিলে। 1918 চনত এলাহাবাদ মিল মজদুৰ আন্দোলনত তেওঁ অংশগ্ৰহণ কৰিছিলে আৰু খেৰা আন্দোলনত অংশগ্ৰহণ কৰিছিলে। তাৰ পাছত আমি এতিয়া আহোঁ 1919 চনলৈ। 1919 চনত মহাত্মা গান্ধীৰ সময়ত বা ভাৰতখনত আমাৰ কি হৈ আছিলে, আমি এতিয়া সেইবিলাক চাম। আৰু আমি এতিয়া মহাত্মা গান্ধীৰ দৃষ্টিকোণৰ পৰা বা সেই সময়ত মহাত্মা গান্ধীৰ অৱদান বহুত আছিলে কাৰণে আমি সেই সময়খিনিক মহাত্মা গান্ধীৰ যুগ বুলি কওঁ। এতিয়া আহোঁ খিলাফত আন্দোলনলৈ। খিলাফত আন্দোলন হৈছিলে 1919 চনত। সেই খিলাফত আন্দোলনতো মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিলে। অৱশ্যে আমি এতিয়া খিলাফত আন্দোলন কেলে হৈছিলে বা মহাত্মা গান্ধীয়ে ইয়াত কেনেকৈ অংশগ্ৰহণ কৰিবলৈ পালে আমি চাই লওঁ। যিখন অট'নমাছ সাম্ৰাজ্য আছিলে, সেই অট'নমাছ সাম্ৰাজ্যখন এটা সময়ত বহুত ডাঙৰ আছিলে। তেওঁলোকৰ শক্তি ইমানেই বৃদ্ধি পাইছিলে যে তেওঁলোকে ফ্ৰান্সলৈকে নিজৰ অধীনলৈ নিছিলে। কিন্তু ইংৰাজে তেওঁলোকক ধ্বংস কৰি পেলালে আৰু শেষত মাত্ৰ অলপ অংশহে বাচি আছিলে। এই জেগাক আমি তুৰস্ক বা তুৰ্কী বুলি কওঁ। সেই অঞ্চলখিনি বাচি আছিলে। আৰু যেতিয়া প্ৰথম বিশ্বযুদ্ধ হৈছিলে 1914 চনৰ পৰা 1918 চনলৈকে। আৰু সেই সময়খিনিত মানে ব্ৰিটিছে কি কৰিলে, যিখন তুৰস্ক বা তুৰ্কী, তেওঁলোকৰ লগত আলোচনা কৰিলে। তাত মুছলমান লোকসকল আছিলে আৰু তেওঁলোকৰ লগত আলোচনা কৰিলে যে যদি তোমালোকে আমাক প্ৰথম বিশ্বযুদ্ধত সহায় কৰা, তেতিয়া আমি তুৰ্কীখন বিভাজন হ'বলৈ নিদিওঁ। কাৰণ সেই সময়ত ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী সকলোৱে তুৰ্কখন নিজৰ অধীনলৈ নিবলৈ চেষ্টা কৰি আছিলে। আৰু ইংৰাজে ক'লে যে আমি তোমালোকক ভাগ হ'বলৈ, মানে প্ৰথম বিশ্বযুদ্ধত যদি সহায় কৰা, তোমালোকক আমি ভাগ হৈ যাবলৈ নিদিওঁ। তেতিয়া তুৰ্কীসকলে ইংৰাজক সহায় কৰিবলৈ মান্তি হ'ল আৰু তেওঁলোকে বহুত শক্তিৰে, নিজৰ যিমান শক্তি আছে সিমান শক্তিৰে ইংৰাজক সহায় কৰিলে। 1918 চনত প্ৰথম বিশ্বযুদ্ধৰ শেষ হ'ল আৰু বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত তুৰ্কখন ইমানেই সৰু সৰু ভাগত ভাগ কৰিলে যে কোনোবাই এটুকুৰা ল'লে, মানে তুৰ্কখন অৱস্থা নাইকিয়া কৰি পেলালে। মানে তেওঁলোকে যিটো কথা দিলে সেই কথাটো নাৰাখিলে। তেনেকৈ আমাৰ ভাৰততো কথা দিছিলে। মহাত্মা গান্ধীৰ লগত আলোচনা কৰি মহাত্মা গান্ধীক কৈছিলে যে আমাৰ সৈন্যবাহিনীত তোমালোকে ভাৰতীয় সৈন্য ভৰ্তি কৰোৱা, তেতিয়া আমি যেতিয়া প্ৰথম বিশ্বযুদ্ধ শেষ হ'ব তেতিয়া আমি ভাৰতৰ কাৰণে কিবা ভাল ভাবিম। কিন্তু যেতিয়া প্ৰথম বিশ্বযুদ্ধ শেষ হ'ল, মহাত্মা গান্ধীও আশা কৰি আছে যে আমাৰ ইয়াত কিবা এটা ভাল হ'ব। কিন্তু তেনেকুৱা নহ'লে। আমাৰ ইয়াত তাৰ বিপৰীতে 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ডহে পালে। তেনেকুৱা এটা জঘন্য অপৰাধ কৰিলে আৰু তেনেদৰে তুৰ্কক ভাগ কৰি পেলালে। ইয়াৰ উপৰিও তুৰ্কীসকলৰ ওপৰত তেওঁলোকে এনেকুৱা অত্যাচাৰ কৰিছিলে। তেওঁলোকেতো গোৰ্খা পিন্ধে ন, মুছলমান মহিলাসকলে যিটো গোৰ্খা পিন্ধে, গোৰ্খা পিন্ধাত বাধা দিছিলে। আৰু যিটো টুপি পিন্ধে পুৰুষসকলে, সেই টুপিটো পিন্ধাত বাধা দিছিলে। এক কথাত ক'বলৈ গ'লে তেওঁলোকে যেনেধৰণে প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি মানি নল'লে। মুছলমান লোকসকল তুৰ্কখনৰ প্ৰতি বহুত দুৰ্বল আছিলে। কাৰণ সেই সময়ত তেওঁলোকৰ ধৰ্মীয় গুৰু খালিফা, যিজনক খালিফা বুলি কয়, খালিফা তুৰ্কত আছিলে। তেওঁলোকক ধৰ্মীয় দৃষ্টিকোণৰ পৰা তুৰ্কৰ প্ৰতি দুৰ্বলতাও আছিলে। মুছলমানসকলৰ সেই কথাটোত ভাল পোৱা নাছিলে আৰু তেওঁলোকে খিলাফত আন্দোলন কৰিছিলে। আৰু তেতিয়া মহাত্মা গান্ধীয়ে গম পাই গৈছিলে যে যি মুছলমানসকলে কৰা এই খিলাফত আন্দোলনে তুৰ্কখনক ভাগ কৰাৰ পৰা ৰক্ষা কৰিব আৰু এদিন সেই তুৰ্কখন তেওঁলোকে ভাগ হোৱাটো সিদ্ধান্তটো সলাই দিব। সেইটো মহাত্মা গান্ধীয়ে গম পাই গৈছিলে। খিলাফত আন্দোলনৰ নেতৃত্ব দিছিলে মহম্মদ আলী আৰু চৌকত আলী। আৰু গান্ধীজীয়ে যে সেই সময়ত গম পাইছিলে যে এওঁলোকে এইখিনি জিকি এৰিব বা এটা সময়ত তুৰ্কখন বিভাজন কৰাৰ পৰা ব্ৰিটিছ দূৰত থাকিব, বিভাজন নহয় বুলি ঘোষণা কৰিব। আৰু সেয়েহে মহাত্মা গান্ধীয়ে কি কৰিলে, এই মুছলমানসকলক বা মুছলমানৰ নেতাসকলক ক'লে, তোমালোকে এখন সন্মিলন আয়োজন কৰা য'ত মই যাম। আৰু তালৈ গৈছিলে আৰু সেইখন আয়োজন হৈছিলে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ময়দানত। আৰু তাত মহাত্মা গান্ধী গৈছিলে। মহাত্মা গান্ধীয়ে কৈছিলে যে তোমালোক মুছলমানসকল অকলশৰীয়া নহয়, তোমালোকে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰা, আমি সহায় কৰিম। আৰু মহাত্মা গান্ধীৰ তেনেকৈ সহায়ো কৰিছিলে। আৰু তাৰ এবছৰৰ পাছত তুৰ্কী বিভাজন ইংৰাজে ৰাখি দিছিলে যে তুৰ্কী বিভাজন নহয়। ইয়াৰ ফলত কি হৈছিলে, হিন্দু আৰু মুছলমানসকলৰ মাজত ঐক্য গঢ় লৈ উঠিছিলে। আৰু এই দিশটো সেই খিলাফত আন্দোলনৰ ভাৰতৰ ক্ষেত্ৰত বহুত ডাঙৰ দিশ আছিলে। যেতিয়া মহাত্মা গান্ধীয়ে তেওঁলোকৰ লগত অংশগ্ৰহণ কৰিলে, মুছলমানসকলো তেওঁলোকৰ লগলৈ গুচি আহিলে। কিন্তু তেওঁলোকে বিভাজনটো নহয় বুলি ক'লে, কিন্তু তেওঁলোকে তুৰ্কত যিজন খালিফা আছিলে সেই খালিফাৰ পদটো নাইকিয়া কৰি পেলালে সেই সময়ত। তেনেকৈ বিভাজন নহয় বুলি ক'লত মুছলমানসকলেও গান্ধীজীক বহুত ভাল পালে। মহাত্মা গান্ধীৰ ফালে মুছলমানসকলো আহি গ'ল।
আৰু তেতিয়া মহাত্মা গান্ধী মানে কনফিডেন্সত আহি গ'ল যে আমি এতিয়া অন্য আন্দোলন কৰিলে আমি ব্ৰিটিছক ইয়াৰ পৰা পঠিয়াব পাৰিম আৰু সেই চিন্তা কৰি তেওঁ অসহযোগ আন্দোলনৰ কথা ক'লে এতিয়া চাওঁ অসহযোগ আন্দোলন হৈছিলে 1920 চনৰ 5 ছেপ্টেম্বৰৰ পৰা ইয়াত মহাত্মা গান্ধীয়ে ভাৰতখনৰ সম্পূৰ্ণ স্বায়ত্ত শাসন আৰু স্বৰাজ দিয়াৰ উদ্দেশ্যেৰে আন্দোলন কৰিছিলে যেতিয়া অসহযোগ আন্দোলন আৰম্ভ হৈছিলে তেতিয়া মহাত্মা গান্ধীয়ে মানে কিছুমান চৰ্ত ৰাখিছিলে তেওঁ কৈছিলে যে এই আন্দোলন কোনো ধৰণৰ হিংসা হ'ব নালাগিব আৰু হিংসা নোহোৱাকৈ আমি ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিম আৰু আমি শেষত নিজৰ স্বশাসন লৈ ল'ব পাৰিম আৰু তেওঁ প্ৰথম চৰ্তই সেইটো বান্ধি দিছিলে যাতে বিদ্ৰোহ হ'ব নালাগে কাৰণ তেওঁ জানিছিলে যদি বিদ্ৰোহ হয় কোনোবা এটা আন্দোলন তেতিয়া তাক সহজে দমন কৰিব পাৰে ধৰক কিবা এটা ইছ্যু লাগে ন যদি আমি তেওঁলোকৰ ব্ৰিটিছসকলক হিংসাৰ চকুৰে চাওঁ তেতিয়া তেওঁলোকক এৰেষ্ট কৰিব জেললৈ নিব ফাঁচি দিব এনেকুৱা কিবা কিবি হ'ব বা আন্দোলন তেওঁলোকে বঢ়াই নিব নোৱাৰিব সেই কথাটো মহাত্মা গান্ধীয়ে জানিছিলে সেইকাৰণে অহিংসাৰ পথেৰে তেওঁ আন্দোলন কৰাৰ কথা কৈছিলে আৰু তেওঁ প্ৰথমতে কৈ দিছিলে যিসকলে হিংসা গ্ৰহণ কৰে সেইসকল অসহযোগ আন্দোলনত আহিব নালাগে মানে তেওঁলোকে নিজৰ ভাগে নিজে কৰক আৰু আমি অসহযোগ আন্দোলনত যিসকলে আহিব সেইসকলে মানে হিংসাৰ পথ বাছি ল'ব নালাগিব অসহযোগ আন্দোলনৰ মূল উদ্দেশ্য আছিলে ভাৰতীয়সকলৰ ব্ৰিটিছৰ উদ্যোগ আৰু শিক্ষা প্ৰতিষ্ঠানকে ধৰি ব্ৰিটিছ চৰকাৰ আৰু ভাৰতৰ অৰ্থনীতি বৰ্তাই ৰখা ব্ৰিটিছৰ যিখিনি উদ্যোগ বা তেওঁলোকৰ যিখিনি উৎপাদিত বস্তু সেইখিনি ব্যৱহাৰ নকৰা সেইখিনিৰ পৰা মানে নিজকে আঁতৰাই ৰখা নিজৰ উদ্যোগ গঢ়ি তোলা আৰু যিখিনি উদ্যোগ আছিলে সেই উদ্যোগসমূহত শ্ৰমিকে শ্ৰমদান নকৰা ইংৰাজৰ শিক্ষা অনুষ্ঠানত শিক্ষা গ্ৰহণ নকৰা মানে আৰু নিজে ধৰক উৎপাদন কৰি নিজৰ কাপোৰ নিজে তৈয়াৰ কৰা এনেকুৱাবিলাক অসহযোগ আন্দোলনৰ মূল লক্ষ্য আছিলে এই অসহযোগ আন্দোলন মহাত্মা গান্ধীৰ প্ৰথম জন আন্দোলন আছিল দক্ষিণ ভাৰতত অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিলে ৰজা গোপালস্বামী আচাৰ্যই কিন্তু কি হ'ল ইমানখিনি উদ্দেশ্য লক্ষ্য আগত ৰাখি যেতিয়া আন্দোলনটো হ'ল কিন্তু সেইটো মানে জনসাধাৰণে এনেকুৱা বিচাৰিছিলে যে 20 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছে মানে 21ত আমি স্বাধীনতা পাই যাম আৰু সোনকালে পাই যাম কিন্তু ইমান সহজো নাছিলে ন মানুহে 20 চনটো ৰলে 21 চনটো ৰলে 22 চনলৈকে মানে স্বাধীনতা নাপালে মানুহৰ মাজত ক্ৰমান্বয়ে সেই বস্তুটোৰ প্ৰতি ইচ্ছা নাইকিয়া হৈ যায় ন সকলোৰে কাৰোতো আন্দোলন কৰি থাকিবলৈ সময় নাই বা আন্দোলন কৰিছে যদিও মানে তেওঁলোকক সোনকালে লাগে তেনেকে আৰু সেই সময়ত সেইটো জন আন্দোলন হৈ গৈছিলে মানে গোটেই ভাৰতলৈকে বিয়পি গৈছিলে তেতিয়া কি হ'ল 1922 চনৰ 12 ফেব্ৰুৱাৰী আছিলে সেইদিনাখন এটা ঘটনা ঘটিলে সেই সময়ত মহাত্মা গান্ধী গুজৰাটত আছিলে সেই সময়তে উত্তৰ প্ৰদেশত তাৰ যিসকল উত্তৰ প্ৰদেশৰ নেতা আছে তেওঁলোকে নেতৃত্ব দি আন্দোলন কৰি আছে উত্তৰ প্ৰদেশৰ এটা জেগা আছিলে যিটোৰ নাম আছিলে চৌৰি চৌৰা সেই চৌৰি চৌৰাত পুলিচসকল আৰু আন্দোলনকাৰীসকলৰ মাজত মতবিভেদ হ'ল তেওঁলোকে মানে ক'লে আৰু ধৰক পুলিচসকলে কেলে আন্দোলন নকৰিবা বা বাধা দিলে আন্দোলন কৰে তেওঁলোকৰ মাজত মতবিভেদ হোৱাৰ পাছত 22 জন পুলিচক নিজৰ থানাৰ ভিতৰতে ভৰালে আৰু তলা মাৰি দিলে পুলিচসকলে ভাবিছিলে যে তলা মাৰি এৰি থৈ যাব কিন্তু তেনেকুৱা নহ'লে আনি পেলাই সেই 22 জন পুলিচক জিয়াই জ্বলাই দিলে যেটোক আমি বিখ্যাত চৌৰি চৌৰাৰ ঘটনা বুলি কওঁ আমি সকলোৱে চাগে নিশ্চয় শুনিছো ন চৌৰি চৌৰাৰ ঘটনা হৈছিলে চৌৰি চৌৰাৰ ঘটনা তেওঁলোকৰ মাজত বিভেদ হৈ পুলিচসকলক জিয়াই জ্বলাই দিলে তেতিয়া মানে ইংৰাজে হেতুকে বিচাৰিছিলে তেনেকে হিংসাত্মক কাৰ্য হওক তেতিয়া তেওঁলোকে মানে এই আন্দোলনটোত বাধা দিব পাৰিব আৰু এফালেতো এনেকে অসহযোগ আন্দোলনহে কৰিছে কোনো কাকো একো কৰা নাই তাৰ কোনো গ্ৰেপ্তাৰো কৰিব নোৱাৰে সেই ঘটনাটো হোৱাৰ পাছত ইংৰাজে মহাত্মা গান্ধীক ক'লে যে এনেকুৱা ঘটনা হৈছে বহুত বেয়া কথা হৈছে সেইকাৰণে আৰু মহাত্মা গান্ধীৰ প্ৰথম চৰ্তটো আছিলে যে ইয়াত হিংসা নকৰা অহিংসাৰ নীতিৰে আন্দোলন কৰা ফলত সেই মাহতে মানে 12 ফেব্ৰুৱাৰী 1922 চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনটো স্থগিত কৰা বুলি কৈ দিছে তেওঁলোকৰ মাজত খুব হৈ গৈছিলে ন ইমান দিনে তেওঁলোকে স্বাধীনতা পোৱা নাই মানে সোনকালে লাগে সেই হিংসা হোৱাৰ কাৰণে অসহযোগ আন্দোলন সীমান্তে স্থগিত হৈ গৈছিলে খুলিব পাৰে কেতিয়া মানে অসহযোগ আন্দোলন স্থগিত হৈছিলে 12 ফেব্ৰুৱাৰী 1922 চনৰ চৌৰি চৌৰাৰ ঘটনাৰ পিছত চৌৰি চৌৰাৰ ঘটনাটো হৈছিলে 5 ফেব্ৰুৱাৰী 1922 চনত আৰু তাত 22 জন পুলিচক মানে যি থকাকৈ জ্বলাই দিয়া হৈছিলে আৰু তেতিয়ালৈকে অসহযোগ আন্দোলন কৰাৰ কাৰণে মহাত্মা গান্ধীক গ্ৰেপ্তাৰো কৰিব পৰা নাই ইয়াৰ পাছতে 10 মাৰ্চ 1922 চনত মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰিলে আৰু 6 বছৰ জেলৰ কথাও ক'লে যে মহাত্মা গান্ধীৰ 6 বছৰ জেল হ'ব কিন্তু মহাত্মা গান্ধী উকিল আছিলে ন তেওঁ যিবিলাক নীতি নিয়ম সেইবিলাক জানে বা যিবিলাক আইন আছে সেইবিলাক জানে তেতিয়া মহাত্মা গান্ধীয়ে জেলত মানে খোৱা বোৱা বাদ দি দিলে আৰু খোৱা বোৱা বাদ দিয়াৰ ফলত তেওঁ বেমাৰ হ'ল মানে তেওঁ বহুত অসুস্থ হৈ গ'ল তেওঁক জেলৰ পৰা উলিয়াই দিবলৈ বাধ্য হ'ল নহলে মানে যদি মহাত্মা গান্ধী জেলৰ ভিতৰত থাকোতে মৃত্যু হয় মানে কিমান ডাঙৰ আন্দোলন হ'ব এতিয়া ইপিনে চৌৰি চৌৰাত পুলিচৰ থানা জ্বলাই দিলে তেনেকৈ গোটেই মানে ভাৰততে থানা জ্বলাই দিব ব্ৰিটিছে সেই কথাটো জানিছিলে সেইকাৰণে মহাত্মা গান্ধীক সোনকালে জেলৰ পৰা উলিয়াই দিলে তাৰ পৰা ওলাই আহিয়ে তেওঁ কৰ্ণাটকৰ বেলগামত যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে সেই অধিৱেশনত অধ্যক্ষতা কৰিছিলে আৰু মহাত্মা গান্ধীয়ে অধ্যক্ষতা কৰা একমাত্ৰ অধিৱেশন আছিলে সেইখন 1924 চনৰ
কৰ্ণাটকৰ বেলগামৰ কংগ্ৰেছৰ অধিৱেশন ঠিক আছে আৰু তাৰ পাছত মহাত্মা গান্ধীয়ে অলপ দিন আন্দোলন কৰা নাছিলে সেই সময়ত প্লেগ বেমাৰ ভাৰতত বহুত বেছি হৈছিলে সেইকাৰণে তেওঁ আন্দোলন কৰাটো ইমান ভাল বুলি ভবা নাছিলে আৰু সেই প্লেগ ৰোগীসকলক মহাত্মা গান্ধীয়ে নিজে চোৱা চিতা কৰিছিলে সেইটো বহুত ভয়ংকৰ বেমাৰ মানে একদম মাংস টুকুৰা টুকুৰকৈ ছিগি যায় সেই ৰোগীসকলক মহাত্মা গান্ধীয়ে সেয়া শুশ্ৰূষা কৰিছিলে তেনেকৈ অসহযোগ আন্দোলনৰ শেষ হয় ঠিক আছে আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ খিলাফত আন্দোলন হৈছিলে 1919 চনত খিলাফত আন্দোলন হৈছিলে তুৰ্কী বিভাজন হোৱাৰ কাৰণে হৈছিলে খিলাফত আন্দোলন আৰু ইয়াৰ নেতৃত্ব দিছিলে মহম্মদ আলী আৰু চৌকত আলীয়ে শেষত ফিৰোজ শ্বাহ কোটলাক ময়দানত যিখন সন্মিলন হৈছিলে তাৰ পাছৰ পৰা ইয়াত মহাত্মা গান্ধীয়ে নেতৃত্ব দিছিলে আৰু এবছৰৰ পাছত তুৰ্কী বিভাজনো নহয় বুলি ব্ৰিটিছসকলে ঘোষণা কৰিছিলে আৰু তেনেকৈ খিলাফত আন্দোলন শেষ হৈছিলে আৰু ইয়াৰ পাছতেই অসহযোগ আন্দোলনৰ আৰম্ভ হৈছিলে অসহযোগ আন্দোলন হৈছিলে 1920 চনৰ 5 ছেপ্টেম্বৰত আৰু ইয়াৰ মূল নীতিটোৱে আছিল যে কোনো হিংসাৰ আশ্ৰয় নোলোৱাকৈ ব্ৰিটিছৰ লগত অসহযোগ কৰা ব্ৰিটিছৰ সকলো কাম কাজত ভাৰতীয় জনসাধাৰণে অসহযোগ কৰা কিন্তু 5 ফেব্ৰুৱাৰী 1922 চনত চৌৰিচৰাত এটা ঘটনা ঘটে যাৰ জৰিয়তে 22 জন পুলিচক ভাৰতীয় লোকসকলে বা ভাৰতীয় আন্দোলনকাৰীসকলে জেলাই থকাকৈ জ্বলাই দিছিলে আৰু তাৰ পাছতে 10 ফেব্ৰুৱাৰী 1922 চনত অসহযোগ আন্দোলন স্থগিত কৰা হৈছিল ইয়াৰ পাছত 1924 চনত মহাত্মা গান্ধীক জেলৰ পৰা মুকলি কৰি দিছিলে আৰু তেওঁ আহি প্ৰথম কৰ্ণাটকৰ বেলগামত যিখন কংগ্ৰেছ অধিৱেশন হৈছিল তাত অধ্যক্ষতা কৰিছিল আৰু মহাত্মা গান্ধীয়ে অধ্যক্ষতা কৰা একমাত্ৰ অধিৱেশন হৈছে কৰ্ণাটকৰ বেলগামৰ কংগ্ৰেছৰ অধিৱেশন ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে